কেৱল শ্ৰেণীকোঠাৰ শিক্ষাক মই কিন্তু বিশ্বাস নকৰোঁ বা চাকৰিমুখী যি শিক্ষা এই শিক্ষাই পূৰ্ণতা পায় বুলি মই নাভাবোঁ। গতিকে এইখিনি সঁচা অৰ্থত শিক্ষাক পূৰ্ণতা আনিবৰ কাৰণে মই ব্যতিক্ৰমী কিছু পদক্ষেপ বিগত কেইবাটাও বছৰতে আমি গ্ৰহণ কৰিছোঁ, বিশেষকৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিভাগৰ যিসকল শিক্ষক আছে সেইসকলক লৈ আমি এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। বিগত প্ৰায় 5 বছৰমান ধৰি আমি ছাত্ৰ ছাত্ৰীসকলক লৈ মহাবিদ্যালয়ৰ যি চৌহদ আছে সেই চৌহদতে আমি জৈৱিক কৃষি কৰ্মৰ যোগেদি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি, কেনেকৈ আমি কৃষিজাত সামগ্ৰী উৎপাদন কৰিব পাৰোঁ, তাৰ যিটো ব্যৱহাৰিক জ্ঞান এইখিনি ল'বৰ কাৰণে বা এইখিনি দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে এই যিখিনি কৰ্ম আছে সেই কৰ্ম সম্পাদনৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে যে যোৱা বছৰ আমি মহাবিদ্যালয়ৰ যি চৌহদ আছে সেই চৌহদতে যিমানবিলাক শাক পাচলি আছে, আলু, ফুলকবি, বন্ধাকবি, ওলকবিৰ পৰা আদি কৰি তাৰ আলুৰ পৰা আদি কৰি বিলাহী, এনেদৰে বিভিন্ন ধৰণৰ শস্যৰ উৎপাদন আমি কৰি কেৱল উৎপাদনে নহয় সেইখিনি বজাৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই উপলব্ধ কৰে, সেইখিনি কেনেকৈ বজাৰমুখী কৰিব পাৰি তাৰো পৰিকল্পনা কৰা হৈছিলে। গতিকে এই কামখিনি আমি নিৰৱচ্ছিন্নভাৱে কৰি আছোঁ। এই কামখিনিৰ ভিতৰত আপোনালোকে জানে এই বছৰ আপোনালোকে যিটো আজি চৌহদ দেখিছে, যিটো চৌহদত আপোনালোকে বৰ্তমান আছে, এই চৌহদত আমি প্ৰধানতঃ এটা কুঁহিয়াৰ খেতি ৰোপণ কৰাৰ প্ৰয়াস কৰিছোঁ। প্ৰায় 4,000 জোপা কুঁহিয়াৰ আমি ৰোপণ কৰিছোঁ প্ৰায় 5 বিঘা ভূমিত, আৰু এই 4,000 জোপা কুঁহিয়াৰ ৰোপণ কৰাৰ প্ৰায় আমি ডিচেম্বৰ 19 তাৰিখৰ পৰা আমি কামটো হাতত লৈছোঁ, যোৱা 2025 চনৰ 19 ডিচেম্বৰৰ পৰা। গতিকে এই কুঁহিয়াৰখিনিৰ লগতে সংগতি ৰাখি আমি আনুষংগিক বিভিন্ন ধৰণৰ যিখিনি আবাদী মাটি পৰি আছে তাৰ সংলগ্ন যিখিনি খালী মাটি আছে এইখিনিত আমি বিভিন্ন ধৰণৰ শাক পাচলি এইবাৰ আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। তাৰ ভিতৰত আপোনালোকে দেখিব যে আলু ইতিমধ্যে আমাৰ বহুত প্ৰডাকশ্যন হৈছে। এগৰাকী প্ৰফেচনেল খেতিয়কে কৰিলে যেনেকুৱা হয়, আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ দ্বাৰা সম্পাদিত যি কৰ্ম, এই কৰ্মযোগীটো আমি বহুত প্ৰডাকশ্যন পোৱা দেখিছোঁ। আৰু এইখিনি আমি বজাৰত দিয়াৰ লগে লগে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰডাক্ট হিচাপে এটা বজাৰত বেলেগ ধৰণৰ এটা সমাদৰ লাভ কৰিছে। যিটো এইকাৰণে যে সম্পূৰ্ণভাৱে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী, আৰু এই জৈৱিকভাৱে উৎপাদিত সামগ্ৰীখিনি ছাত্ৰ ছাত্ৰীসকলে ৰোপণ কৰি ফল দেখি তেওঁলোকৰ মনৰ যি উৎসাহ, কৰ্মচাৰীসকলে ইয়াৰ ফল দেখি যি মনৰ উৎসাহ, এই উৎসাহ আমাৰ দুগুণ বৃদ্ধি কৰিছে। ইয়াৰ আনুষংগিকভাৱে আমি দেখিব আপুনি তিতাকেৰেলা আছে, জিকা আছে, তাৰপিছত তিয়ঁহ আছে। তিয়ঁহটো প্ৰায় 2-3 দিনৰ মূৰে মূৰে 20 কেজি 25 কেজি আমি বজাৰত দি আছোঁ। বজাৰত দিয়ে নহয়, ইয়াৰ চাহিদা পূৰণ কৰিব পৰা নাই আমি। আমাৰ মহাবিদ্যালয়ৰ যিসকল শিক্ষক কৰ্মচাৰী ষ্টুডেণ্টছ আছে, আমি বজাৰত আজি উলিয়াই দিয়াৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ চৌহদলৈ অহাৰ লগে লগে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ মাজত এইখিনি তেওঁলোকে নিজেই কিনি এইখিনি তেওঁলোকে ইয়াৰ সোৱাদটো লৈছে। গতিকে আজিৰ তাৰিখত আৰু কিছু শাক চব্জি আছে, মই সেইখিনিও কৈ দিছোঁ। তিয়ঁহৰ উপৰিও জিকা আছে, ভেন্দিত কলুই, আমাৰ তিতা ভেকুৰীটো আছে, বেঙেনা খুব পৰ্যাপ্ত পৰিমাণৰ হৈছে, আৰু এইবছৰ আমি ধনিয়া খেতিটো খুব ধুনীয়াকৈ হ'ল। গতিকে এইখিনিৰ যোগেদি আমি দেখিছোঁ যে আমাৰ অসম ভূমি ইমানেই সাৰুৱা, ইয়াত কাম কৰিলেই হয়। আমি কাম মাত্ৰ কৰিব লাগে, আমি কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগে। আমাৰ যি লক্ষ্য উদ্দেশ্য আছে যে কেৱল শিক্ষাৰ বা পাঠ্যপুথিক জ্ঞানৰ লগতে আমি সীমাবদ্ধ থাকিব নালাগে, শ্ৰেণীকোঠাতে আমি সীমাবদ্ধ থাকিব নালাগে, কেৱল চাকৰিমুখী হ'বলৈ চেষ্টা কৰিব নালাগে। আমি আমাৰ কৰ্মৰ যোগেদি নিজে সংস্থাপন হৈ বা ভৱিষ্যতে আমাৰ ওচৰ চুবুৰীয়াক, আমাৰ ককা দেউতাসকল, আমাৰ দাদা বাইদেউসকলক আমি ইয়াৰ প্ৰতি কৰ্মমুখী কৰিবৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ।
ইতিমধ্যে আমি মহাবিদ্যালয় চৌহদত যোৱা বছৰ যিখিনি কৰিছিলোঁ সেইখিনি প্ৰায় 3 বিঘা ভূমি আছিলে আৰু এই বছৰ আপোনালোকে যিখিনি দেখি আছে যে কুঁহিয়াৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি আছে ইয়াত প্ৰায় 7 বিঘা ভূমি আছে এই 7 বিঘা ভূমিত আমি এই বছৰ এটা প্ৰায়োগিক দিশত আমি এইখিনি কাম কৰিবলৈ অব্যাহত ৰাখিছোঁ। এগৰাকী স্থায়ী আমি কৰ্মচাৰী মানে ৰাখিছোঁ চিলাপথাৰ অঞ্চলৰ বাৰমতী প্ৰবীণ শইকীয়া তেখেত এগৰাকী সুদক্ষ কৃষকে হয় তেখেতক মূলধন হিচাপে লৈ তেখেতৰ যিটো মানে ট্ৰেইনিঙে হ'ব আৰু তেখেতে কৰা কৰ্মখিনিক আমি উৎসাহিত হওঁ তেখেতে খুব মানে চিষ্টেমেটিকেলি কামবিলাক জানে আৰু তেওঁক আমি প্ৰতি মাহে আমি স্থায়ী কৰ্মচাৰী হিচাপে আমি গ্ৰহণ কৰিছোঁ এতিয়া 9,000 টকাকৈ আমি তেওঁক আমি দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু তেওঁ প্ৰায় আজি 6 মাহ একেলগে খুব ধুনীয়া কৰ্ম কৰি আছে আৰু প্ৰবীণ শইকীয়াৰ নেতৃত্বতে আমাৰ পৰিকল্পনা মতে প্ৰতিদিনে ৰাতিপুৱা শুই উঠি 7টা বজাৰ পৰা 9:30 বজালৈকে মই নিজেই তাত উপস্থিত থাকোঁ আৰু মহাবিদ্যালয়ত 10টা বজাৰ 4টা বজালৈকে নিৰবিচ্ছিন্নভাৱে কাম কৰাৰ পিছতো 4টা বজাৰ পিছৰ যিখিনি সময় সেইখিনি সময় মই আহি আকৌ গাৰ্ডেনখনত থাকি জৈৱিক কৃষি পামত থাকি আমি তাৰ কৰ্মৰ যিখিনি সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আছোঁ। এইটো কেৱল এটা বিষয় নহয় আমি বিভিন্ন বিষয়ৰ ওপৰত মহাবিদ্যালয়খনৰ মোৰ জনাত মই নিজেই যিমানখিনি জানো প্ৰায় বিগত 10 বছৰৰ পৰা আমি এনেধৰণৰ কৰ্মসূচীত জড়িত হৈ আছোঁ কেৱল এনেধৰণৰ শাক পাচলিয়ে নহয় আমি মৎস্য উৎপাদনৰ কাৰণে এটা নিদৰ্শন দাঙি ধৰিছোঁ প্ৰায় আমাৰ মহাবিদ্যালয়ৰ চৌহদতে আমাৰ 6টাকৈ ডাঙৰ বায়'ফ্লক আছে য'ত নেকি মৎস্য উৎপাদন হয় আমি এই বছৰ এতিয়া নতুনকৈ জুন জুলাই মাহত আমি পুনৰ পোনা মেলাৰ কাৰণে ব্যৱস্থা কৰিছোঁ গতিকে এনেধৰণৰ এই কৰ্ম সম্পাদনখিনি বহুত বছৰৰ পৰাই চলি আছে বিগত প্ৰায় 10 বছৰ মানৰ পৰাই এই মানে কৰ্মখিনি চলি আছে মহাবিদ্যালয়ৰ চৌহদতে আমি আমাৰ যিখিনি সাৰ লাগে সাৰখিনি আমি মানে তাতে কৰিবলৈ চেষ্টা কৰি আছোঁ। আচলতে মই এটা কথা মানে বিশ্বাস কৰোঁ এতিয়া যিহেতু NEP 2020 আৰম্ভ হৈ গৈছে ভাৰতবৰ্ষৰ যি নতুন শিক্ষানীতি আছে এই শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীসকলক কেৱল চাকৰিমুখী নহয় কৰ্মমুখী কৰিবৰ কাৰণে এটা কোৰ্চ কাৰিকুলাম ডিজাইন কৰিছে কেৱল আমি শ্ৰেণী কোঠাতে বা মহাবিদ্যালয়ৰ চৌহদতে সীমাবদ্ধ নাৰাখি প্ৰতিখন শিক্ষানুষ্ঠানে এনেধৰণৰ কিছু কৰ্ম সম্পাদনৰ মানে যুগুত কৰিব লাগে যিখিনি কৰ্ম আঁচনিয়ে আমাৰ নিজৰ যি কোৰ্চ কাৰিকুলাম আছে মানে ছাত্ৰ ছাত্ৰীসকল উপযুক্ত সুশিক্ষিত কৰাৰ উপৰিও আমি এনেধৰণৰ কিছুমান প্ৰায়োগিক ক্ষেত্ৰতো আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক হাতে কামে কৰি শিকিবৰ কাৰণে কিছুমান মানে কোৰ্চ আমি নিজাববীয়াকৈ ডিজাইন কৰিব পাৰোঁ যিখিনি আমাৰ ইয়াতে অজস্ৰ আবাদী মাটি পৰি আছে আমি বহুত কৰিবলগীয়া কাম আছে যিখিনি কাম কেৱল মই কৰা কামখিনি যে এখন আদৰ্শ কাম এইটো নহয় আৰু এনেধৰণৰ বহুত কাম কৰি আছে যিখিনি কাম আমি কৰিব লাগে আৰু মোৰ লক্ষ্য উদ্দেশ্য এটাই আগন্তুক 5 বছৰত আমাৰ যিমানবিলাক বিশেষকৈ চিলাপথাৰ অঞ্চলত আৰু ধেমাজি জিলাখনত মই এটা প্ৰত্যক্ষ মানে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব বিচাৰিছোঁ যে কুঁহিয়াৰ খেতিটো খুব সোনকালে আৰু সহজতে কুঁহিয়াৰ খেতিটো মানে আমি ৰোপণ কৰি তাৰ লাভ পাব পাৰোঁ আৰু এই কুঁহিয়াৰ খেতি আপুনি দেখিছে আজি যিখিনি কুঁহিয়াৰ দেখি আছে এই কুঁহিয়াৰখিনি ইমানেই লহপহকৈ বাঢ়িছে তাৰ প্ৰডাকশ্যনখিনি দেখি মোৰ এনে ভাৱ হৈছে যেন গোটেই সমগ্ৰ ধেমাজি জিলাত আগন্তুক 5 বছৰত আমি আমাৰ স্থানীয় যুৱসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এনেকুৱা এটা কৰ্ম আছে যুগুত কৰিম য'ত আমাৰ পৰিচয় হ'ব ধেমাজি জিলাৰ পৰিচয় হ'ব কুঁহিয়াৰ জিলা ধেমাজি জিলা কুঁহিয়াৰ এটা নাম হ'বলৈ গৈ আছে বা নাম কৰিব পৰাকৈ আমি কৰ্ম আছে যুগুত কৰিবলৈ মোৰ এটা মনত এটা প্ৰয়াস আছে এইখিনিক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ এই আমাৰ কৃষি ফাৰ্মখন সম্পূৰ্ণভাৱে জৈৱিক হয় আৰু ইয়াত বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰা হৈছে আৰু ই এটা আমাক অনুপ্ৰেৰণা দিছে আমাৰ মহাবিদ্যালয়খনৰ ফালৰ পৰা সকলোলৈকে মানে খেতিৰ প্ৰতি এটা উৎসাহ যোগাই তুলিবলৈ সক্ষম হৈছে। তাৰপৰা আমাৰ এই ফাৰ্মখন আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ৰঞ্জিত শইকীয়া ছাৰৰ নেতৃত্বতে মানে গঢ় লৈ উঠিছে আৰু আমাৰ আৰু এখন কৃষি ফাৰ্ম আছে মিলনপুৰ তাতো সম্পূৰ্ণৰূপে জৈৱিকভাৱে বিভিন্ন ধৰণৰ শস্য কৰা হৈছে আমাৰ ইয়াত যেনেকৈ শস্য জিকা এই কুঁহিয়াৰ খেতিও আছে ভেন্দি
তিয়ঁহ, তিতা কেৰেলা আৰু বিভিন্ন ধৰণৰ শাক পাচলি, বিলাহী, জাতিলাওকে আদি কৰি ইয়াৰ পৰা আমাৰ চিলাপথাৰ বাকী আমাৰ বজাৰখন ল'বলৈ আমি লাহে লাহে প্ৰস্তুত কৰিছোঁ আৰু লাহে লাহে আমাৰ বিদ্যালয় বজাৰৰ ল'বলৈ সক্ষম হ'ব।